নমস্কাৰ দৰ্শকসকল, আপোনালোকে চাবলৈ আৰম্ভ কৰিছে ওয়েলেছ অসম। আজিৰ এই ভিডিঅ'টো অত্যন্ত গুৰুত্বপূৰ্ণ, বিশেষকৈ অসমৰ ৰাইজসকলৰ কাৰণে। প্ৰিয় ভিউৱাৰ্ছসকল, আজি আমি একেবাৰে সহজ ভাষাতে আপোনালোক সকলোকে বুজাম অসমত চৰকাৰ কেনেকৈ গঠন কৰা হয়। গতিকে আজিৰ এই ভিডিঅ'টো আপোনালোক সকলোৰ কাৰণে বহুতো ইম্পৰ্টেণ্ট আৰু আপোনালোক সকলোৱে গুৰুত্ব সহকাৰে এই ভিডিঅ'টো যাতে চায়। মাত্ৰ ৬৪টা আসনে ঠিক কৰিব অসম চৰকাৰ। ৰিজাল্ট অহাৰ পিছত কেনেকৈ এই খেল আৰম্ভ হ'ব আপোনালোক সকলোকে সবিশেষ জনাম। যিবিলাকে নতুন তেওঁলোকে বুজি নাপায় তেওঁলোক সকলোৰ কাৰণে এই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ। আজিয়ে মই আপোনালোক সকলোকে সহজকৈ বুজাই দিম। স্ক্ৰীণত আপোনালোক সকলোকে একেবাৰে যাতে আপোনালোক কোনো ধৰণৰ ডাউট নহয় কেনেকৈ চৰকাৰ গঠন হ'ব সেই বিষয়ে আপোনালোক সবিশেষ জনাম। আপোনালোক সকলোৱে জানে আমাৰ অসমত যিবিলাক নিৰ্বাচন প্ৰতিদ্বন্দ্বী আছিল বা এইবাৰ যিবিলাকে নিৰ্বাচন খেলিছিল 2026ত অসমত, সেইখিনি প্ৰাৰ্থীবিলাক বা কোন কোন দলৰ পৰা আছে সেইবিলাক আপোনালোক সকলোৱে জানে। এতিয়া আপোনালোকৰ এটা ডাঙৰ গুৰুত্বপূৰ্ণ আপডেট প্ৰথমে দিব বিচাৰিছোঁ। অসম বিধানসভা নিৰ্বাচন 2026ৰ ভোটগ্ৰহণ ইতিমধ্যে সম্পূৰ্ণ হৈছে। আপোনালোক সকলোৱে জানে এইবাৰ ভোটদানৰ হাৰ হৈছে অলমষ্ট প্ৰায় ঐতিহাসিক সংখ্যা, প্ৰায় 85.38% বুলি আমি সামাজিক মাধ্যমত দেখিবলৈ পাইছোঁ। অৰ্থাৎ অসমবাসীয়ে এইবাৰ গণতন্ত্ৰত বেছি সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিছে। এই নিৰ্বাচনটো অনুষ্ঠিত হৈছিল 9 এপ্ৰিল 2026 তাৰিখে আৰু এইটো আছিল ছিংগল ফেজ ইলেকশ্যন। পূৰ্বতে দুটা ফেজত বা তিনিটা ফেজতো ইলেকশ্যন হৈছিল। গতিকে এইবাৰ এটা ফেজতে 9 তাৰিখ ইলেকশ্যন হৈছিল। গতিকে আপোনালোক সকলোৱে ভোটদান কৰিছে। এতিয়া ৰিজাল্টৰ কাৰণে সকলো অপেক্ষাত, আৰু ৰিজাল্ট হোৱাৰ পিছত চৰকাৰ কেনেকৈ গঠন হয় সেই বিষয়ে যিবিলাকে জানিব বিচাৰে তেওঁলোক সকলোৰ কাৰণে এই ভিডিঅ'টো। এতিয়া সকলোৰে চকু ৰিজাল্টৰ ওপৰত, যে ভোট গণনা অনুষ্ঠিত হ'ব 4 মে 2026 তাৰিখে। হাতত মাত্ৰ দুদিন আছে। আপোনালোক সকলোৰ কাৰণে গুড নিউজটো আহিব। গণনা আৰম্ভ হ'ব পুৱা 8মান বজাত আৰু এই প্ৰক্ৰিয়া চলিব সমগ্ৰ অসমত যিমান এৰিয়াত ভোটগ্ৰহণ মানে ইভিএম চেণ্টাৰ আছে, য'ত ইভিএম বিলাক ৰখা হৈছে সেইবিলাক কেন্দ্ৰসমূহত গণনা হ'ব। পুৱা সময়মতেই কিছু ট্ৰেণ্ড দেখা পোৱা যাব যেতিয়া ৰিজাল্ট আৰম্ভ হ'ব 4 তাৰিখ, আৰু সম্পূৰ্ণ ৰিজাল্ট সন্ধিয়া সময়লৈকে ঘোষণা হ'ব গোটেই অসমত। আৰু সেইটো সকলোৰ কাৰণে লক্ষণীয় হ'ব যে এইবাৰ অসমত চৰকাৰ কাৰ আহে। সেয়েহে এতিয়া ডাঙৰ প্ৰশ্ন, ৰিজাল্ট অহাৰ পিছত কি হয় বা চৰকাৰ কেনেকৈ গঠন হয়। বহুতো নতুন ছাত্ৰ ছাত্ৰী আছে বা বহুতো মানুহ আছে যিবিলাকে এই সম্পৰ্কে নাজানে। তেওঁলোক সকলোৰ কাৰণে এই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ যাতে তেওঁলোকে এই বিষয়ে জানে, কাৰণ আজিকালি সকলো মানুহে সামাজিক মাধ্যম ব্যৱহাৰ কৰে। গতিকে সেই ইনফৰমেশ্যনটো জানিলে হয়তো তেওঁ ভাল পাব, সেইকাৰণে বনাইছোঁ। অসমত এখন বিধানসভা আছে য'ত মুঠ 126টা আসন আছে, মানে 126 জন MLA তাতে প্ৰতিদ্বন্দ্বী হিচাপে খেলে বিভিন্ন দলৰ পৰা, আৰু তাৰ পৰা এজন এজনকৈ জিকি ওলাই আহে পাছ হৈ গ'লে। প্ৰতিটো এলেকাৰ পৰা এজন এজনকৈ MLA নিৰ্বাচিত হয় সেই 126টা সমষ্টি। কিন্তু এইবাৰ হয়তো বহুতো কেণ্ডিডেটে মানে এটা সমষ্টিত প্ৰতিদ্বন্দ্বী হিচাপে আছিল আৰু তেওঁলোকে নিৰ্বাচনত অৱতীৰ্ণ হৈছিল, কিন্তু এতিয়া জিকিব মাত্ৰ এজন এজনকৈ। এতিয়া আটাইতকৈ গুৰুত্বপূৰ্ণ কথা হ'ল চৰকাৰ গঠন কৰিবলৈ লাগে কি? চৰকাৰ গঠন কৰিবলৈ লাগে মেজৰিটি। স্ক্ৰীণত আপোনালোকক লগাই দিছোঁ। 126ৰ আধা 63 +1, মানে এইটো এটা সমষ্টিটো দুটা ভাগ কৰিব নোৱাৰি, সেয়েহে 64, মানে 64টা আসন পাৰ কৰিলে চৰকাৰ গঠন কৰিব পাৰিব। আইদাৰ NDA এলায়েন্স হওক বা UPA এলায়েন্স হওক বা আপোনালোকৰ বিৰোধী পাৰ্টি যিবিলাক আছে সেইবিলাকৰ হিচাপে যদি হওক। গতিকে সেইটো বৰ্তমান ইণ্ডিয়া এলায়েন্স বুলি কোৱা হয় বিৰোধী যিটো পাৰ্টি। গতিকে সেইটো পৰৱৰ্তী লক্ষণীয় হ'ব। আমি সেইখিনি ৰিজাল্টৰ ওপৰত ডিপেণ্ড কৰিম। মই ধৰক উদাহৰণ হিচাপে কৈছোঁ, পাৰ্টি A 70টা চিট পাইছে, পাৰ্টি B 30টা পাইছে আৰু আদাৰ্ছ পাৰ্টিবিলাকে 26টা পাইছে। গতিকে পাৰ্টিৰ এৰ হাতত 64তকৈ বেছি আছে।
সেয়েহে পাৰ্টি এ চৰকাৰ গঠন কৰিব। এনেধৰণৰে চৰকাৰ গঠন হয়। গতিকে 126 হিচাপত আপোনালোক সকলোকে বুজাই দিছো, চাৰ্টখন আপোনালোকে দেখিছে। সেই চিষ্টেমতে চৰকাৰ গঠন হয়। কিন্তু নো মেজৰিটি চিটুৱেশ্যন, যদি কোনো পাৰ্টিয়ে মেজৰিটি নাপায় কেনেধৰণৰ চিটুৱেশ্যনটো হ'ব সেইটো আপোনালোক সকলোকে সহজ ভাষাত বুজাই দিছো। কিন্তু সকলো সময়তে এইটো নহয়। কিন্তু যেনে পাৰ্টি এ 50টা, পাৰ্টি বি 40টা, পাৰ্টি চি 20টা, কোনো দলেই 64 নাপায়। সেয়েহে তেতিয়া আৰম্ভ হয় মানে জোট বন্ধন, দুটা পাৰ্টি মিলি পেলাই, যিটো দুটা ৰাজনীতি পাৰ্টি একলগ হৈ পেলাই যেতিয়া যাৰ মেণ্ডেট বেছি হয় তেওঁলোকে চৰকাৰ গঠন কৰে। সেইটো আপোনালোক সকলোৱে জানে। যেনে ফৰ এক্সাম্পল বিজেপি আৰু এজিপি মিলি পেলাই যদি চৰকাৰ এলায়েন্সত কৰে, আগত যোৱা বছৰ যোৱা টাৰ্মত যেনেকা আছিল তেনেকা হ'ব পাৰে। গতিকে পাৰ্টি এ প্লাছ পাৰ্টি চি 70খনতকৈ পাৰ হ'ব, মই যিটো এক্সাম্পল দিছিলো। সেয়েহে চৰকাৰ গঠন কৰে। তেতিয়াই তেওঁলোকে চৰকাৰ গঠন কৰিব পাৰিব যেতিয়া মেণ্ডেট পাব দুটা পাৰ্টি এলায়েন্স হ'ব। যি দল বা যি পাৰ্টি একেলগ হ'ব দুটা পাৰ্টি 64 পাৰ কৰে, সেয়েহে সকলেহে চৰকাৰ গঠন কৰিব পাৰিব। আপোনালোকৰ দেখিছে বৰ্তমান অসমত যিখিনি সামাজিক মাধ্যমত যিখিনি আপোনালোক সকলোকে এক্সিট পোল দেখুওৱা হৈছিল, সেইখিনিৰ ওপৰত লক্ষণীয় হ'ব। পৰৱৰ্তী সময়ত ৰিজাল্টত আপোনালোক সকলোকে বুজাই দিছো। এইখিনিতে আহে ৰাজ্যপালৰ ভূমিকা এটা। ৰাজ্যপালে বৃহৎ দল যিটো থাকিব বা যিটো দুটা পাৰ্টি মিলি পেলাই এটা গঠবন্ধন থাকিব, সেই পাৰ্টিটোকে চৰকাৰ গঠন কৰিবলৈ আমন্ত্ৰণ দিয়ে। গতিকে এইবাৰ যি পাৰ্টিয়ে এনডিএ হওক বা ইণ্ডিয়া এলায়েন্স হওক, দুইটা পাৰ্টিৰ ভিতৰত যোন পাৰ্টিয়ে মেণ্ডেট যদি 64তকৈ কম পায়, তেতিয়াহ'লে দুটা পাৰ্টি একেলগে সংলগ্ন কৰি তেওঁলোকক চৰকাৰ কৰিবৰ কাৰণে আমন্ত্ৰণ জনাব। তাৰ পিছত বিজয়ী হ'ব বিজয়ী দলৰ নেতা হিচাপে মুখ্যমন্ত্ৰী। গতিকে সেইটো পৰৱৰ্তী লক্ষণীয় হয়, দলৰ পৰা আমি পৰৱৰ্তী সময়ত চাবলৈ পাওঁ। তাৰপিছত শপত লোৱা হয়, মুখ্যমন্ত্ৰী যেতিয়া চিলেকশ্যন হয় চৰকাৰ আৰম্ভ কৰা হয়। গতিকে সেইখিনি হ'ল চৰকাৰ গঠন কৰাৰ চিম্পল প্ৰক্ৰিয়া। সেই মাধ্যমেদি চৰকাৰ গঠন হয়। বহুতো মানুহে আপকামিং 4 তাৰিখ যি ৰিজাল্ট আছে সেই সম্পৰ্কে জানিবলৈ ইচ্ছুক থাকিব পাৰে, কেনেকৈ চৰকাৰ গঠন হয়। সেইকাৰণে আপোনালোক সকলোৰ কাৰণে এই ভিডিঅ'টো বনাইছো। মুখ্যমন্ত্ৰীয়ে বিভিন্ন মন্ত্ৰী নিযুক্তি কৰে, যেনে স্বাস্থ্য হওক, শিক্ষা হওক, কৃষি হওক আদি বিভিন্ন এক্সেট্ৰা বিভাগ আছে। সেই বিভাগসমূহত মুখ্যমন্ত্ৰীয়ে নিযুক্তি দিয়ে তেওঁৰ কেবিনেট মন্ত্ৰীসকলক। সেইটো পৰৱৰ্তী সময়ত হয়। গতিকে যি দলৰ চৰকাৰত মানে যি দল চৰকাৰত নাই সেইটোৱে হয় বিৰোধী দল। আপোনালোক সকলোৱে জানক, মানে যিটো পাৰ্টিবিলাক বাকী থাকি যাব সেইবিলাক হ'ল বিৰোধী দল, আৰু তেওঁলোকৰ কাম চৰকাৰক প্ৰশ্ন কৰা, ভুল দেখুওৱা আৰু জনতাৰ স্বাৰ্থ ৰক্ষা কৰা তেওঁলোকৰ মূল কাম থাকিব। গতিকে এই চিষ্টেমতে নিৰ্বাচন প্ৰক্ৰিয়াখিনি হয়, ৰিজাল্ট হয়, চৰকাৰ গঠন হয়, গণতান্ত্ৰিক সেই প্ৰক্ৰিয়া। এইটো এটা ডাঙৰ কনচেপ্ট হয়, ডাঙৰ সেইখিনি আপোনালোক ইমান শ্বৰ্ট টাইমত বুজাব নোৱাৰি। তথাপি মই চিম্পলি আৱাসিক হিচাপে অলপ আইডিয়া এটা দিব বিচাৰিছিলো এই ভিডিঅ'ত। এতিয়া লিডাৰ অফ অপজিশ্যনছ, বিৰোধী দলৰ নেতা চৰকাৰৰ ওপৰত নজৰ ৰাখে। বিৰোধী দল যিজন থাকিব, বিৰোধী দলৰ দলপতি যিজন থাকিব, তেওঁলোকে চৰকাৰৰ ওপৰত নজৰ ৰাখে, কি কি ধৰণৰ কাম কাজ কৰি আছে সেইবিলাক আলোচনা হয়। সেইবিলাক ৰাজনৈতিক কথা। আশা কৰোঁ আপোনালোক সকলোৱে বুজি পাইছে। কেতিয়াবা চৰকাৰক প্ৰমাণ কৰিব লাগে যে তেওঁলোকৰ হাতত মেজৰিটি আছে। যদি গঠবন্ধনত চৰকাৰ হয়, কেতিয়াবা এনেধৰণৰ চিটুৱেশ্যন আহি যায়। ইয়াক কোৱা হয় কনফিডেন্স ভোট, যিটো বুলি কোৱা হয় আপোনালোকে সদনত মানে নিজৰ পাৰ্টিত ইমানজন MLA আছে বুলি তেওঁলোকে সংখ্যাগৰিষ্ঠতা দেখাব লাগে। গতিকে তাৰপিছত তেওঁলোকৰ চৰকাৰটো ঠিকি থাকে, নহ'লে চৰকাৰটো ভাঙাৰ সম্ভাৱনা থাকে। যিটো যৌথ চৰকাৰ হয়, যিটো পাৰ্টিৰ পৰা 64তকৈ বেছি থাকিব বা 64 মিনিমাম থাকিব, তেওঁলোকক সেই অসুবিধা নহয়। এটা পাৰ্টিৰ পৰা থাকিলে দুটা পাৰ্টি মিলি পেলাই কৰিলে এনেধৰণৰ অসুবিধা আহিব পাৰে। এতিয়া বা বাজেট এটা পাছ কৰিবৰ কাৰণে চৰকাৰৰ ফালৰ পৰা কি হয়, আইন পাছ কৰিবলৈ আৰু বাজেট আনিবলৈ মেজৰিটি অতি গুৰুত্বপূৰ্ণ। মেজৰিটি পাৰ্টিবিলাকে ভোট দিব লাগে, তেওঁলোকে ছাপোৰ্ট কৰিব লাগে বিল এটাত। তাৰপিছত গৈ পেলাই সেই বিল বা যি আইন আনিব বিচাৰে চৰকাৰে সেইটো আনিব পাৰে। গতিকে সেইটো আপোনালোকে পৰৱৰ্তী সময়ত পলিটিকেল এইটো চেপ্টাৰ বহুত ডাঙৰ, আপোনালোকে সেই বিষয়ে পৰৱৰ্তী সময়ত জানিব পাৰিব। চিম্পল আপোনালোক সকলোকে জনালো। এইবোৰ হ'ল ৰাজনীতি নহয়, আপোনাৰ
জীৱনৰ লগত জড়িত কিছুমান ইনফৰমেশ্যন আপোনালোক সকলোকে জনালো, যেনে ৰাস্তা হওক, স্কুল হওক, চিকিৎসা হওক, সকলোকে চৰকাৰৰ সিদ্ধান্ত থাকে আৰু চৰকাৰে সেই সিদ্ধান্ত মৰ্মে কাম কৰে অসম ডেভেলপমেণ্ট কৰিবৰ কাৰণে বা যি ৰাজ্যত নিৰ্বাচন হয় তেনেধৰণৰ। গতিকে সেই ছেম প্ৰক্ৰিয়াত অসমৰ যিমান ৰাজ্য আছে সেই ৰাজ্যসমূহত নিৰ্বাচন হয় প্ৰত্যেক 5 বছৰ মূৰে মূৰে, তাৰপিছত চৰকাৰ এনেধৰণৰ গঠন হয়। গতিকে এই 5 বছৰৰ পিছত আপুনি পুনৰ ভোট দিব পাৰিব, যি বৰ্তমান 2026ত ভোট দিছে, তাৰপিছত আকৌ 5 বছৰ পিছত আৰু ভোট আহিব, আকৌ ছেম ধৰণৰ প্ৰক্ৰিয়া হ'ব। গতিকে আপোনাৰ ভোটেই আপোনাৰ শক্তি। আপোনালোক সকলোকে বুজাবলৈ চেষ্টা কৰিলো এই ভিডিঅ'ৰ জৰিয়তে দি, যাতে আপোনালোক সকলোৱে এই ইনফৰমেশ্যনখিনি জানিব পাৰে। সেয়েহে দৰ্শকসকল, আপোনালোক সকলোকে জনাব বিচাৰিছো, এইবাৰ কোন জিকিব সেইটো নহয়, কিন্তু আপোনালোক সকলোকে বুজিবৰ কাৰণে এই ভিডিঅ'টো বনাইছো। কেনেকৈ চৰকাৰ গঠন হ'ল সেইটো বুজাটো বেছি গুৰুত্বপূৰ্ণ, আৰু চৰকাৰৰ চিষ্টেমবিলাক কেনেকৈ থাকে সেইখিনি আপোনালোক সকলোকে চিম্পলি মই বুজাবলৈ চেষ্টা কৰিছো। ধন্যবাদ। পৰৱৰ্তী সময়ত আপোনালোক সকলোৰ কাৰণে এনেধৰণৰ কিছুমান টপিকছৰ ওপৰত ভিডিঅ'বিলাক লৈ আহিম, যিবিলাকে আপোনালোক সকলোকে হেল্প কৰে। ধন্যবাদ। থেংক ইউ। জয় অসম।